যিটো ৰাস্তা মৰিয়নি মুককচুঙৰ যোনটো ৰাস্তা আমাৰ অসমক যিদৰে দিয়া হৈছে তাৰ তুলনাত বহু গুণে বেছি আমাৰ নাগালেণ্ডক এৰি দিয়া হৈছে মৰিয়নিৰ এই পথটো। তাৰ সেইখিনি কথা লৈ ইতিমধ্যে তৰ্ক বিতৰ্ক চলি আছে। দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু আজি আমি ইয়াত আহি ইয়াত উপস্থিত হৈছোঁ নাগাজাংকা অঞ্চলত। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে যোৱা কেইবাটাও দিন ধৰি ইয়াত জব কাৰ্ডৰ কাম চলি আছে। নাগালেণ্ডৰ মানুহে আহি লগতে প্ৰশাসনো আহি ৰাইজক আৰু আগতে ফলক ভাঙি দিয়া হৈছে। এই ৰাস্তাটো জব কাৰ্ডৰ কামেৰেই বনোৱা, কিন্তু আজি পুনৰবাৰ আহি প্ৰায় দাবীয়ে দিয়া হৈছে যে আগতে বাধা দিছিলোঁ, তোমালোকে কাম কেনেকৈ কৰিছা। তেওঁলোকৰ মতে এইখিনিতে বৰ্ডাৰ, এইখিনিৰ পৰা মাটিখিনি নাগালেণ্ডৰ মাটি। ইতিমধ্যে হতাশ হৈছোঁ ৰাজ্য চৰকাৰৰ কাম দেখি, কাৰণ যিটো ৰাস্তা মৰিয়নি মুককচুঙৰ যোনটো ৰাস্তা আমাৰ অসমক যিদৰে দিয়া হৈছে তাৰ তুলনাত বহু গুণে বেছি আমাৰ নাগালেণ্ডক এৰি দিয়া হৈছে মৰিয়নিৰ এই পথটো। তাৰ সেইখিনি কথা লৈ ইতিমধ্যে তৰ্ক বিতৰ্ক চলি আছে। দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু আজি আমি ইয়াত আহি ইয়াত উপস্থিত হৈছোঁ নাগাজাংকা অঞ্চলত। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে যোৱা কেইবাটাও দিন ধৰি ইয়াত জব কাৰ্ডৰ কাম চলি আছে। নাগালেণ্ডৰ মানুহে আহি লগতে প্ৰশাসনো আহি ৰাইজক বাধা দিছে আৰু আগতে ফলক ভাঙি দিয়া হৈছে। এই ৰাস্তাটো জব কাৰ্ডৰ কামেৰেই বনোৱা, কিন্তু আজি পুনৰবাৰ আহি প্ৰায় দাবীয়ে দিয়া হৈছে যে আগতে বাধা দিছিলোঁ, তোমালোকে কাম কেনেকৈ কৰিছা। তেওঁলোকৰ মতে এইখিনিতে বৰ্ডাৰ, এইখিনিৰ পৰা মাটিখিনি নাগালেণ্ডৰ মাটি। হয়, আমি এইটো জব কাৰ্ডৰ কাম অলৰেডি আছিলে। সেইদিনা আজি 3 দিনমানৰ আগত মানে তেওঁলোকে কাম কৰিবলৈ যেতিয়া আহিছিল ইয়াত, তেতিয়া নগা দুৰ্বৃত্ত বুলিয়ে কৈছোঁ আৰু তেওঁলোকৰ মানুহ আহি মানে বস্তিৰ মানুহ আহি তেওঁলোকক দম দিয়া বুলি শুনিছিলোঁ। কামটো বন্ধ কৰিব লাগে, এইটো আমাৰ মাটি হয় বুলি কৈছিল। তো আজিৰ পৰা কামটো বন্ধ কৰিব লাগে বুলি কোৱাৰ পাছত মানুহখিনি গুচি আহিল। কামটো বন্ধ কৰাই হ'ল, মানে সেইফালে কাম কৰা নাই। তাৰপিছত আকৌ গম পোৱা গ'ল যে আকৌ কাম ষ্টাৰ্ট কৰিলে। পিছদিনাখনৰ পৰা আমাৰ মানে পঞ্চায়তৰ প্ৰেচিডেণ্ট তেখেতসকলৰ লগত তেখেতসকলেতো অৰ্ডাৰ দিয়ে, তেখেতসকলে কামখিনি লগালে।